নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি 6 নম্বৰ প্ৰশ্নৰ যি সকলে উত্তৰ দিছে তাৰ পৰা এজন বিজয়ী সিলেক্ট কৰিবলৈ ওলাইছো বা বাছনি কৰিবলৈ ওলাইছো। এটা কথা হ'ল মই কথা দিয়া মতে যে 50টা কমেন্টৰ পৰা আহিলে ব্লুটুথ স্পিকাৰটো দিয়া কথা আছিল সেইটো কেনসেল হ'ল। তাৰ পিছত 20টাৰ ওপৰত নেকবেন দিয়া কথা আছিল কেনসেল হ'ল। এতিয়া শেষত এইটোৱে অপচন আছে এই ফ্লাক্সটোকে আমি দিম বুলি সিদ্ধান্ত লৈছো কাৰণ 20টাৰ কম আহি গ'ল। এতিয়া সেই বুলি মোক দুখ দি লাভ নাই কাৰণ কমেন্টৰ ওপৰত মই কথাটো কৈ আছিলো যে কমেন্ট যিমান আহিব প্ৰাইজত তেনে ধৰণৰ ভালৰ পৰা ভাললৈ আহিব। কিন্তু এতিয়া কথা হ'ল কমেন্ট তোমালোকে কৰি বেয়া পাইছা নে কি পাইছা নাজানো আৰু মোৰ প্ৰগ্ৰামটো হয়তো পাৰ্টিচিপেট কৰি তোমালোকৰ ভাল লগা নাই নেকি তেনেকুৱা হ'ব পাৰে বা এডুকেশ্যনেল ভিডিঅ' তোমালোকে চাবলৈ ভালো নাপাব পাৰে। তথাপিও মোৰ প্ৰগ্ৰামটো মই চলাই যাম, কমেন্ট যিমানে আহক প্ৰাইজ তেনেকৈ দি যাম। আৰু যদি তোমালোকে বিচাৰা ষ্টুডেণ্টসকলক কৈছো মই যদি তোমালোকে বিচাৰা যে নহয় আমি পাৰ্টিচিপেট কৰিম অংশগ্ৰহণ কৰিম তেতিয়া মই প্ৰাইজবোৰ ভালৰ পৰা ভাল কৰি যাম। আমি এতিয়া উইনাৰ ঘোষণা কৰিবলৈ ওলাইছো। আজিৰ যিটো প্ৰশ্ন আছিল আমাৰ প্ৰশ্নটো হৈছিল যে 6 নম্বৰ প্ৰশ্ন আছিল। প্ৰশ্নটো হৈছিল কলিয়া ভোমোৰা নতুন দলখন কেতিয়া ওপেনিং কৰা হৈছিল। এতিয়া আমি ইয়াত চালো প্ৰায় কমেন্ট কৰিছে কিন্তু শুদ্ধ উত্তৰ দিব পৰা নাই। এজনে যিটো দিছে বাকি কিজনে হেগে দিছে সেম দি দিছে। গতিকে আপোনালোকে অকমান সাৰ্চ কৰি চাব গুগলত উত্তৰ পাই যাব আৰু উত্তৰটো আপোনালোকে এই ভিডিঅ'ত দিব আকৌ কাৰণ সেইখিনি হেতু ভিডিঅ'ৰ উইনাৰ আমি সিলেক্ট কৰিব পৰা নগল কাৰণ সকলোৱে ভুল দিলে। ভুল দিয়াৰ বাবে আমি সিলেক্ট কৰিব পৰা নাযাব কাৰণ ভুলৰ কোনো উইনাৰ দিব নোৱাৰি। গতিকে আপোনালোকে এইটো ভিডিঅ'ত গৈ পেলাই কমেন্ট কৰিলো আমি সিলেক্ট কৰিম আৰু এইটো ভিডিঅ' 3 দিন থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে। আকৌ যিখিনিয়ে কমেন্ট কৰিছিলে পুৰণা ভিডিঅ'ত সেইটো বাদ দিয়ক। ইয়াত আকৌ নতুনকৈ আপোনালোকে কমেন্ট কৰক তিনটা আৰু অহাকালৈ আৰু এটা প্ৰশ্ন আহিব। গতিকে দুটা প্ৰশ্ন পাইছে আপোনালোকে প্ৰাইজ জিকিবলৈ। আজি এটা এইটো ভিডিঅ'ত কমেন্ট কৰক, কাইলৈ আকৌ আহি আছে কাইলৈ তাতো কৰিব। গতিকে পাৰ্টিচিপেট কৰক সকলোৱে সৰহ সংখ্যক সকলোৱে আগবাঢ়ি আহক আৰু প্ৰত্যেকে সাবস্ক্ৰাইব কৰি ল'ব যিসকলে কৰা নাই। সাবস্ক্ৰাইব নকৰিলে যেতিয়া উইনাৰ সিলেক্ট হৈ যাব তেতিয়া তেওঁ হয়তো প্ৰাইজ নাপাবও পাৰে। গতিকে আগতীয়াকৈ সাবস্ক্ৰাইব কৰি থওক আৰু প্ৰতিটো ভিডিঅ'ত লাইক কৰিব, লাইক কৰিহে কমেন্ট কৰিব। নহ'লে এটা সিলেক্ট আপুনি উইনাৰ হ'লেও প্ৰাইজ নাপাব কিন্তু তেতিয়া আমি বেলেগ এজনক আকৌ সিলেক্ট কৰিব লাগিব। গতিকে সেইটো মনত ৰাখিব আপোনালোকে লাইকটো কৰি কমেন্ট কৰিব আৰু দুটা আপোনালোকে প্ৰশ্ন পাইছে। এতিয়া আজি এটা কাইলৈ এটা আহি আছে। গতিকে এইটো ভিডিঅ'ত যোৱা সংখ্যাৰ যিটো প্ৰশ্ন আছিল 6 নম্বৰ সেইটো কেনসেল হৈ গ'ল। এতিয়া এইটো যিটো প্ৰশ্ন চলি আছে কুমৰাগুৰি দলং নতুনখন কেতিয়া ওপেনিং হৈছিলে এই ভিডিঅ'টোত আপোনালোকে কমেন্ট কৰক। এইটো ভিডিঅ'ত কমেন্ট কৰক যিসকলে আগত কৰিছিলে সেইটো বাদ দিয়ক। এতিয়া নতুনকৈ ইয়াত কমেন্ট কৰক আকৌ কাইলৈ কমেন্ট কৰিব। গতিকে আপোনালোকে কমেন্ট কৰক আৰু প্ৰাইজ লৈ যাওক। সকলোৱে পাৰ্টিচিপেট কৰক, ভাল লাগিব আৰু প্ৰাইজবোৰ এতিয়া ভালৰ পৰা ভাললৈ আমি আনিবলৈ চেষ্টা কৰি আছো। গতিকে ভাল প্ৰাইজ পাব। গতিকে আশা কৰিছো সকলোৱে পাৰ্টিচিপেট কৰিব। আজিলৈ আহিছো, ধন্যবাদ।